ৰাজনৈতিক বিশ্লেষক দেৱজিৎ গোস্বামীৰ ওচৰলৈ আহিছোঁ। দেৱজিতা, এই যে আমি ফলাফল দেখিলোঁ, আশা প্ৰত্যাশা যথেষ্টখিনি আছে, সকলোৰে মুখত দেখিছোঁ কিবা এটা নতুন কৰাৰ চিন্তা আছে, নতুন পৰিকল্পনা আছে, আৰু এই যি 45গৰাকীকৈ নৱনিৰ্বাচিত বিধায়ক তেওঁলোকে এটা ৰোল প্লে কৰিব যে বিধানসভাত, সেয়া আমাৰ এটা অনুমান কৰা হৈছে, অনুধাৱন কৰা হৈছে। কিন্তু এই যে যোৱা ফলাফল, এই ফলাফলত আমি দেখিলোঁ বিজেপিয়ে এক প্ৰকাৰ অভিলেখ ভংগ কৰিলে, হেট্ৰিক কৰিলে, তাৰ মাজত শোচনীয় যি পৰাজয় হ'ল, ধৰাশায়ী হ'ল বিৰোধী ঐক্য। আমি তাত পৃথকে পৃথকে পাতিম, অসম জাতীয় পৰিষদৰ ৰাজ্যৰ দলৰ প্ৰতিনিধি আছে, কিন্তু বিজেপি জিকা আৰু বিৰোধী পৰাক্ৰমৰ এই গোটেই প্ৰক্ৰিয়াটোত আপুনি কি ধৰণে ল'ব? কিয় জিকিলে বিজেপি, কিয় হাৰিলে বিৰোধী? বিজেপি জিকাৰ প্ৰথমটো মই শ্ৰেয় দিব লাগিব যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ বিচক্ষণতা। 24 ঘণ্টা তেওঁ যিটো এভেইলেবিলিটি মানুহৰ লগত আৰু নিৰ্বাচনী মিটিংসমূহত যিটো মানুহৰ লগত তেওঁ সম্পৰ্ক এটা গঢ় লৈ উঠিব পাৰে, আন্তৰিকতা, সেইকাৰণে চাবচোন আপোনাৰ একদম সৰু কেঁচুৱাৰ পৰা একেবাৰে বৃদ্ধালৈকে তেওঁ মৰম কৰিবলৈ, সাৱটি ধৰিবলৈ, মানুহৰ কাষত যোৱাৰ সেইটোৰ পৰাই গম পোৱা যায় যে কেনেকুৱা ধৰণৰ তেওঁক মানুহে ভাল পায়, মৰম কৰে। সেইটোৱে ডাইৰেক্টলি ভোটত কনভাৰ্ট হৈ যায়। নহবা ইমান মানুহে ৰ'দে বৰষুণে বতাহে মানুহ এজনক লগ ধৰিবৰ কাৰণে আপুনি যিকোনো পৰিস্থিতিতে পটককৈ মানুহ আহিব নিবিচাৰে, কিন্তু বহু বৃদ্ধা বিকলাংগ মানুহকো মই দেখিছোঁ এইবাৰ নিৰ্বাচনত অহাটো। সেইটো এটা তেওঁৰ প্ৰতি মৰম শ্ৰদ্ধা কামখিনি আছে। আপোনাক এড কৰি দিওঁ, কাৰণ মানুহৰ আমি ইয়াত বহি ষ্টুডিঅ'ত বহি মানুহৰ সেই আৱেগখিনি আচলতে বহুত আমি ভবাতকৈ পৃথক এখন ছবি। আমি যেতিয়া কেতিয়াবা আমি বাহিৰলৈ ওলাই যাবলগীয়া হয়, ৰাজনীতিকসকলৰ কথা তাতে মুখ্যমন্ত্ৰী, আমিয়ে যেতিয়া কেতিয়াবা বাহিৰলৈ গাঁৱৰ পৰিৱেশ এটাত প্ৰগ্ৰেম কৰিবলৈ যাওঁ, অনুষ্ঠান কৰিব যাওঁ, আমি ভাবিবই নোৱাৰোঁ যে আমাৰ এই অনুষ্ঠানটো চাই ভাল পায় বা আমাৰ এই টাইমটোত দৰ্শকসকলে খুব বেছি ফ'ল' কৰে। তাৰমানে গাঁৱৰ সেই মানুহখিনি মানে গুৱাহাটীৰ পৰা ওলাই যোৱাৰ পিছত পৃথক এখন ছবি, আৰু সেই মানুহখিনিৰ আৱেগখিনি কিন্তু পৃথক। 80% মানুহ আমাৰ তেনেকুৱা অঞ্চলতে বসবাস কৰে আৰু তেওঁলোকে খুব চাই থাকে, যি মানে বস্তুবিলাক লক্ষ্য কৰি থাকে। আৰু বিজেপি সংগঠন লাগিবই, যিটো সংগঠন সদায়, আজি এইটো চাওক, এতিয়া ইলেকশ্যন শেষ হ'ল, নেক্সট ইলেকশ্যনৰ কাৰণে তেওঁলোকৰ প্ৰস্তুতি আৰম্ভ হ'ল। পৃষ্ঠা প্ৰমুখৰ পৰা প্ৰধানমন্ত্ৰীলৈকে একেটা শক্তিয়ে, একেটা উৰ্জাৰে তেওঁলোকে কাম কৰি থাকে। সকলোৰ লগত যিটো জনসম্পৰ্ক, কাৰ্যকৰ্তাসকলে নিজৰ মাজত কোনো মনোমালিন্য নকৰাকৈ এককভাৱে তেওঁলোকক প্ৰচেষ্টাৰে, যিটো কয় ন যে সমৰ্পিত মনোভাৱেৰে, যেনে মানে প্ৰথমটো পাৰ্টিটোক তেওঁলোকে মানে দিবৰ কাৰণে আহে, সমৰ্পিত হৈ পেলাই কাম কৰিব আহে। এই গোটেই বস্তুবিলাকত আৰু এইবাৰ অকণমান আমি দেখিছোঁ যে হিতাধিকাৰী ডেফিনেটলি প্ৰভাৱ এটা পৰিব। ভোটাৰী যিটো বিজেপিয়ে প্ৰায় 82 লাখমান ভোট পাইছে, হিতাধিকাৰীৰ এটা ডেফিনেটলি প্ৰভাৱ থাকিব। এটা চামৰ হিতাধিকাৰী সেইখিনি আছে। লগতে হৈ গ'ল কি, তেওঁলোকে কিছুমান কাম কৰিছে, আজি যেনেকৈ আমাৰ বিধায়ক ডাঙৰীয়াই ক'লে যে অসমীয়া যিটো ইণ্ডিজিনিয়াছ মানুহৰ কলা সংস্কৃতি, মাটি ৰক্ষণৰ কাৰণে আজি বটদ্ৰৱাই কওক, আজি আপুনি যে উজনি অসমত যায়, যিবিলাক আমাৰ আহোম পৰম্পৰাগত যিবিলাক জেগা, আহোম স্বৰ্গদেউসকলৰ সেইবিলাক যিটো সংৰক্ষণৰ কাম কৰিছে, সেইখিনি চাব লাগিব। লোৱাৰ আছামত যিখিনি এভিকশ্যন কৰিলে, এটা সাংঘাতিক, আপোনাৰ আমি টিভিতে বহু টক শ্ব' কৰিলোঁ। সেই সময়ত যিটো এভিকশ্যন এটা কণ্টিনিউৱাছ প্ৰচেছ হ'ব লাগে, 1.5 লাখ বিঘা, সেইটোৰ পৰা ঢৌ সৃষ্টি হ'ল যে নহয়, এই চৰকাৰখন এটা আমাৰ খিলঞ্জীয়ৰ অধিপত্য, খিলঞ্জীয় থাকিবই লাগে। মই হিন্দু মুছলমান বুলি ভাগ কৰিব বিচৰা নাই, কিন্তু খিলঞ্জীয় যাক বুলি কওঁ, সেই খিলঞ্জীয় অধিপত্য থাকিব লাগিব। আমি নিবিচাৰোঁ যে পূৰ্ববংগীয়ৰ পৰা কোনোবা আহি পেলাই আমাৰ মাটি দখল কৰক, বেদখল কৰক, সত্ৰাধিকাৰ কৰক। এই কথাবিলাকত বিজেপিয়ে জানে যে এইবিলাক কৰিছোঁ, মানুহক এইবিলাকে চুই যাব। হিতাধিকাৰী যিমানে টকা দিয়ক, যি দিয়ক, তাৰ লগতে অন্তঃগাঁথনি উন্নয়নৰ যোনটো 5 বছৰত আমি দেখিলোঁ, বহুত আপোনাৰ মই টক শ্ব'ত যদিও প্ৰশ্ন আমি চৰকাৰক সদায় কৰিছিলোঁ, সেইটো আমাৰ ধৰ্মৰ কৰ্তব্য বুলি মই ভাবোঁ, কিন্তু অন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এই চৰকাৰখনে অভিলেখভাৱে কাম কৰিছিলে, নিৰবিচ্ছিন্নতাভাৱে কাম কৰিছে, সেইখিনি পাব। এতিয়া আপুনি যদি মই চাই, আৰু ল এণ্ড অৰ্ডাৰ মই ক'ব লাগিব যে বহু ক্ষেত্ৰত 5 বছৰত ল এণ্ড অৰ্ডাৰ ডাঙৰ ক'তো বিশেষ ঘটনা নঘটিলে, সেইটো এটা আমি শ্ৰেয় দিব লাগিব। অসম পুলিচকো তাৰ কাৰণে আমি শ্ৰেয় দিব লাগিব। আপুনি ক'লে যে কংগ্ৰেছৰ বিধ্বস্ত হোৱা, চাওক, এটা কথা, মানুহৰ লগত আপুনি যাব লাগিব। আপুনি ভোট বিচাৰি পেলাই ইলেকশ্যনৰ 2 দিন আগত গ'লে নহ'ব, আপোনাৰ পৰিকল্পনা হ'ব লাগিব। আজি ৰাইজৰ দলৰ মুখপাত্ৰ আছে, তেওঁলোকৰ গোটবন্ধনটো হ'বৰ কাৰণে ইলেকশ্যনৰ 2 দিন আগলৈকে মানুহে কি চাব, মানুহে চাই ৰখি আছে, নহয়। আমি কত টক শ্ব' সেইবিলাক লৈ পেলাই কৰিলোঁ। সেইকাৰণে এইটো এটা ক্লিয়াৰিটি আনিব লাগে। কংগ্ৰেছৰ যিখন মেনিফেষ্টো দিলে, যিখন নিৰ্বাচনী তেওঁলোকে ইস্তেহাৰ দিলে, ক্লিয়াৰিটি নাই। কিয় এই টক শ্ব'তে সদায় কংগ্ৰেছৰ মুখপাত্ৰই বা জাতীয় পৰিষদ বা অন্যান্য বিৰোধী দলে কৈ থাকে যে 2 লাখ কোটি টকা লোন লৈ মানুহক এই 1250 টকাকে আপোনালোকে দি আছে, অসমৰ অৰ্থনীতি বিধ্বস্ত কৰি দিছে। সেই সময়ত যেতিয়া কংগ্ৰেছে আহি পেলাই কয় যে আমি 3000 টকা মাহিলী মহিলাসকলক দিম, তাত এটা ৰোড মেপ থাকিব লাগিব যে 3000 টকা আমি উপাৰ্জন ক'ৰ পৰা কৰিম, আমি লোন নোলোৱাকৈ কি ক্ষেত্ৰৰ পৰা
পৰা আমি উপাৰ্জন কৰি এইখিনি মানুহক দিম পইচাটোতো আহিব লাগিব তো মানুহে নেদেখিলে যে একেটা দলে যোৱাকালিলৈকে কৈ আছে যে অসমৰ অৰ্থনীতি ধ্বংস হৈ গৈছে ফ্ৰী দিয়াৰ কাৰণে বিনামূলীয়া দি মানুহক আপুনি কৰ্মবিমুখ কৰিছে পইচা দি অৰ্থনীতি শেষ কৰিছে সেই সময়ত যদি আপুনি 3000 মানুহে এইটো গ্ৰহণ নকৰিলে এনেকুৱা ধৰণৰ বহুতকেইটা কথা আছে আৰু এটা কথা কওঁ যদি মই বিচাৰা নাছিলোঁ জুবিন গাৰ্গৰ ন্যায় কথাটো ক'লে কোনো ন্যায়ালয় নহয় যে আপুনি কাৰোবাক ন্যায় দিব তো সেই প্ৰসংগবিলাকৰ পৰা দূৰত থাকিব লাগিছিল এইবিলাক মেইন কাৰণ আৰু এটা জনসম্পৰ্ক ৰাখিব লাগিব সেইটো যোন দলে হওক সেইটো আচলতে মূল আৰু প্ৰধান আচলতে জনসম্পৰ্ক ৰাখিব এই গোটেই ফলাফলটোত আমি প্ৰথম অৱস্থাৰ পৰাই যদি আমি দেখি আহিছোঁ যে কংগ্ৰেছ বা বিৰোধী ঐক্যই ক'ৰবাত এই কথাখিনি অকণমান গুৰুত্ব দিয়া হ'লে হয়তো এই বিপৰ্যয়ৰ সন্মুখীন নহ'লহেঁতেন মই প্ৰকাশ দাক যিহেতু শেষলৈকে ৰাখিম মই ধৰ্মেশ্বৰ দা আৰু দীপক দা আছে মই দুয়োগৰাকীৰ সৈতে অকণমান আকৌ কথা পাতিম তাৰপিছত মই ষ্টুডিঅ'লৈ আহিম মই দীপক দাৰ ওচৰলৈ আহিছোঁ আপোনাৰ যথেষ্টখিনি পৰিকল্পনা আছে আপুনি কৈছে যে সত্ৰ নগৰীখনক আৰু অধিক আচলতে জাকত জিলিকা কৰি তুলিবলৈ এতিয়া প্ৰত্যেকগৰাকী বিধায়কৰ হাততেই নিজা নিজা ক্ষমতা থাকিব যে নিজৰ সমষ্টিটো কেনেকৈ আন সমষ্টিতকৈ জাকত জিলিকা কৰি তুলিব পাৰে গতিকে 5 বছৰীয়া কাৰ্যকাল খুব কম সময় পৰিকল্পনা যথেষ্টখিনি থাকে গতিকে কাম হাতত ল'বলৈ আপোনালোকে খুব খৰতকীয়াকৈ কাম কৰিব লাগিব শপত গ্ৰহণলৈ মাজত কেইটামান দিন আছে মই দুয়োগৰাকীলৈ মই একেটাই প্ৰশ্ন হ'ব মই প্ৰথম দীপক দাৰ পৰাই সুধিব বিচাৰিছোঁ মন্ত্ৰীসভাক লৈ কেনেকুৱা ধৰণৰ এখন মন্ত্ৰীসভা বিচাৰিছে শপত গ্ৰহণৰ পাছতে আকৌ সেই মন্ত্ৰীসভাৰ তালিকাখনক লৈও এতিয়া চৰ্চা আৰম্ভ হৈছে গতিকে মন্ত্ৰীসভাখনক লৈ কিমান আশাবাদী বা কেনেকুৱা ধৰণৰ এখন মন্ত্ৰীসভা বিচাৰে মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মা হ'ল ভাৰতবৰ্ষৰ ৰাজনীতিত তেওঁ হ'ল চাণক্য আৰু তেখেতে যিখন মন্ত্ৰীসভা তেখেতে গঠন কৰিব সেইখন মন্ত্ৰীসভা নিশ্চয় প্ৰজ্ঞা আৰু দক্ষতাৰ ওপৰত প্ৰতিষ্ঠিত হ'ব আৰু এক গতিশীল মন্ত্ৰীসভা হ'ব যি গতিশীল মন্ত্ৰীসভাই ইতিমধ্যে মাননীয় হিমন্ত বিশ্বক কৈছে যে যোৱাবাৰ আমাৰ অকল আধাৰিলাহে হ'ল এইবাৰ আমাৰ উদ্বোধন হ'ব গতিকে ইয়াৰ পৰা এইটো বুজা যায় যে এই মন্ত্ৰীসভাখন কেনেকুৱা হ'ব প্ৰজ্ঞা দক্ষতা আৰু গতিশীলতা এই তিনিটাৰে এই মন্ত্ৰীসভাখন হ'ব আৰু অসমৰ ৰাইজে ভাৰতবৰ্ষৰ ৰাইজে এইখিনিয়ে চাই আছে যে মন্ত্ৰীসভা প্ৰকৃতাৰ্থত এক গতিশীল মন্ত্ৰীসভা হ'ব যি মন্ত্ৰীসভাৰ আমাৰ ধৰ্মেশ্বৰে কৈছে সেনাপতি নহয় হিমন্ত বিশ্ব শৰ্মা মুখ্য সেনাপতি চিফ ইন কমাণ্ড গতিকে মই ক'ব বিচাৰিছোঁ আৰু অলপ আগতে এগৰাকী বিশ্লেষকে কৈ গৈছে যে আমাৰ এই বিৰোধী দলৰ তাৰমানে দুৰ্যোগ আৰু দুৰ্বলতাৰ কথা সঁচাকৈ সুন্দৰভাৱে তেওঁ উপস্থাপন কৰিছে যে ইয়াতকৈ আৰু বিৰোধীয়ে লাজ পাবলৈ কথা একোৱেই নাই তেওঁলোকৰ মেনিফেষ্টো নাই তেওঁলোকৰ ভৱিষ্যতৰ কোনো হেৰি নাই এতিয়া আমি MLA হৈছোঁ নতুনকৈ নিৰ্বাচিত হৈছোঁ মোৰ চিন্তা আছে যে মই সত্ৰ সংস্কৃতি শিল্প সংস্কৃতিক লৈ সত্ৰ নগৰীক পৰ্যটন নগৰীলৈকে মই পৰ্যবেক্ষিত কৰা মোৰ চিন্তা আছে বেদখল মুক্ত কৰা যি আলপাজানত মাধৱদেৱ অহা যোৱা কৰিছিল তাত বেদখল আছে সেই মুক্ত হ'ব লাগিব আজি কাপলাবৰীত যি শংকৰদেৱ আহিছিল সেই শংকৰদেৱৰ যি কাপলাবিলৰ যি আপোনাৰ গৌৰ ৰিজাৰ্ভ সেই গৌৰ ৰিজাৰ্ভত এতিয়াও বেদখল কৰি পুখুৰী বনাইছে সেইবোৰ মুক্ত হ'ব লাগিব আৰু ইফালে তাৰমানে পিৰলা সত্ৰ ইত্যাদি কৰি বহুত আমাৰ সত্ৰ আমাৰ শংকৰ মাধৱ দামোদৰদেৱ হৰিদেৱৰ সত্ৰৰ মাটি আজি বেদখলিলে এইবোৰ কোনো কথা নাই কোনো ধৰণৰ এক্সকিউজ নাই ৱেটলেণ্ড নদী বিল আৰু সত্ৰৰ মাটি যিবোৰ বেদখল হৈ আছে এইবোৰ উন্মুক্ত কৰি তাত সময় উপযোগী একোটা প্ৰজেক্ট ল'ব লাগিব যি প্ৰজেক্টৰ দ্বাৰা আমি শস্য বসুন্ধৰা কৰিব পাৰোঁ আমাৰ পৃথিৱী এই ধৰণৰ চিন্তাটো আছে ঠিক আছে মই ধৰ্মেশ্বৰ ৰয়দা আপোনাৰ ওচৰলৈ আহিছোঁ মোৰ সেই একেই প্ৰশ্ন নতুন মন্ত্ৰীসভাক লৈ আপোনালোক কিমান আশাবাদী আৰু কেনেধৰণৰ এখন মন্ত্ৰীসভা বিচাৰে ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়া আপুনি শুনিছে হয় মোৰ একেই প্ৰশ্ন যে নতুন মন্ত্ৰীসভাক লৈ আপোনালোক কিমান আশাবাদী কেনেধৰণৰ এখন মন্ত্ৰীসভা বিচাৰিছে নাই এইটোতো মন্ত্ৰীসভাখন সম্পূৰ্ণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গঠন কৰিব আৰু যিসকল মন্ত্ৰী ইতিমধ্যে কাম কৰি আছে শক্তিশালীভাৱে এই কথাটো অসমৰ ৰাইজে জানে আৰু আমিও গম পাইছোঁ যে কোন কোন দক্ষ মন্ত্ৰী গতিকে আমাৰ আশা
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপত এখন শক্তিশালী মন্ত্ৰীসভা হ'ব যিসকলে দিনে নিশাই অসমীয়া মানুহৰ কাৰণে কাম কৰিব যিবিলাক আশা আৰু সপোন লৈ অসমীয়া মানুহে আমাক ভোট দিছে খিলঞ্জীয়া মানুহে আমাক ভোট দিছে এই আশা আৰু সপোনবিলাক যাতে আমি বাস্তৱত পৰিণত কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ মন্ত্ৰীসকলে যিসকল মন্ত্ৰী হ'ব তেওঁলোকে নিশ্চিতভাৱে বলিষ্ঠ পদক্ষেপ ল'ব লাগিব আৰু বিধায়কসকল থাকিবই গতিকে যিসকল দক্ষ যিসকল প্ৰজ্ঞাৰ সাধনাৰে নিজে পৰিচালিত হ'ব দেশ জাতিৰ প্ৰতি নিজৰ মানুহখিনিৰ প্ৰতি তেওঁলোকে দায়বদ্ধ হ'ব তেওঁলোকে মন্ত্ৰীসভাত স্থান পাওক শক্তিশালীভাৱে মন্ত্ৰীসভাখন আগবাঢ়ি যাওক অসমীয়া মানুহৰ যিবিলাক সপোন কাৰণ সময়বিলাক বৰ নিষ্ঠুৰ আজি ইমান বছৰে কংগ্ৰেছৰ নেতৃত্বত এনেকুৱা শাসন চলিল যে অসমীয়া জাতিটোৱে যেন অসমৰ মাটিত নিয়ে হৈ যাব অসমৰ মাটিত থাকি যেন আমি পৰদেশী হৈ যাম এনেকুৱা এটা ভাৱৰ জাগৰণ হৈছিল গতিকে এইখন মন্ত্ৰীসভাৰ জৰিয়তে খিলঞ্জীয়া অসমীয়া মানুহৰ শেষ আশাটো পূৰণ হওক অসম আৰু অসমীয়া শক্তিশালী হ'ব আৰু অসমীয়া মানুহৰ যিবিলাক সপোন এইবিলাক এটা এটাকৈ বাস্তৱত পৰিণত হ'ব নামনি অসমৰ যিখিনি খিলঞ্জীয়া অসমীয়া মানুহ আছে আজি সত্ৰবিলাকৰ মাটি বেদখল হৈ আছে কিছু পৰিমাণে মাটি আমি উচ্ছেদ কৰিলোঁ আৰু উচ্ছেদ চলাব লাগিব সেই মাটিবিলাক আমি বেদখলমুক্ত কৰিব লাগিব নামনি অসমত বসবাস কৰা খিলঞ্জীয়া অসমীয়া মানুহখিনি আমি সাহস দিবই লাগিব আমাৰ বিৰুদ্ধে থকা যিসকল মানুহ যিসকলে ডাঙৰ ডাঙৰ কথা ক'ব খোজে ধুবুৰীৰ ফালৰ পৰা সেইবিলাক মানুহে গম পাব লাগিব যে এইখন অসমত খিলঞ্জীয়া অসমীয়া মানুহে যুগে যুগে শক্তিশালী হৈ থাকিব এইখন অসমত অসমীয়া ভাষা সভ্যতা সংস্কৃতি যুগে যুগে শক্তিশালী হৈ থাকিব চিৰদিন আমি অসমীয়া হৈ থাকিম আমাৰ ভাষা সভ্যতা সংস্কৃতিৰ প্ৰতি কোনেও ৰঙা চকু দেখুৱাব নোৱাৰিব তাৰ ৰাজনৈতিক বাতাবৰণ আৰু পৰিৱেশ আমি সৃষ্টি কৰিবই লাগিব আৰু তাৰ কাৰণে দায়বদ্ধ হ'ব লাগিব আমাৰ প্ৰতিগৰাকী মন্ত্ৰী মই এটা বাণিজ্যিক বিৰতিলৈ যাম আমি সকলোৰে লগত কথা পাতি দেখিছোঁ খন্তেক বিৰতিৰ পাছত মই এইবাৰ আনিছুৰ ৰহমান আপোনাৰ ওচৰলৈ আহিছোঁ বিৰোধী ঐক্য যথেষ্টখিনি কথা বতৰা আমি বিশ্লেষণ কৰিছোঁ বিভিন্ন দিশ আমাৰ ষ্টুডিঅ'ত থকা ৰাজনৈতিক বিশ্লেষকেই হওক বা আমি বিভিন্ন সময়ত ফলাফলৰ দিনাখনৰ পৰা আলোচনা কৰিছোঁ মই প্ৰথমেই সুধিব বিচাৰিছোঁ আপোনাক এই যে বিপৰ্যয় আহিল এই যে দুৰ্যোগ আহিল ক'ৰবাত আপোনালোকৰ এতিয়া অনুশোচনা হয় নেকি যে বিৰোধী ঐক্য একেলগ হৈ যুঁজ দিয়াৰ কাৰণে ৰাইজৰ দলৰ আৰু দুখনমান আসন ক'ৰবাত পাবলগীয়া আছিল যাৰ পৰা আপোনালোক বিচলিত হৈ দুজনতে সীমাবদ্ধ থাকিল ধন্যবাদ ষ্টুডিঅ'ত মানে অনলাইনত থকা আপোনাৰ দীপক কুমাৰ দাস বৰপেটাৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাস হাজোৰ বিধায়ক আৰু ধৰ্মেশ্বৰ ৰয় বজালীৰ বিধায়ক সকলোকে মই আন্তৰিক অভিনন্দন দিছোঁ লগতে বিজেপিৰ যি প্ৰতিনিধিগৰাকী আছে নিৰংকুশ সংখ্যাগৰিষ্ঠ পোৱাৰ বাবে আপোনালোকক শুভেচ্ছা দিছোঁ কথাটো হ'ল আপোনাৰ প্ৰশ্নলৈ আহিম মই কথাটো হ'ল তিনিগৰাকীৰ বিধায়ক যি ধৰণৰ কথা বতৰাবিলাক ক'লে এই কথা বতৰাবিলাকত আমি ইমান সন্তুষ্টজনক কথা বতৰা হোৱা নাই বুলি ভাবোঁ কাৰণ আমি কি বিচাৰিছোঁ অসমৰ কি কি মৌলিক সমস্যা এই সমস্যাবিলাক সমাধান হ'ব নে নাই অসমৰ মৌলিক সমস্যা কি কি হৈ আছে আজি নিবনুৱাৰ সমস্যাই কওক বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই কওক বা উদ্যোগীকৰণৰ কথা কৈছোঁ যদি যি ধৰণৰ লেহেমীয়া গতিত হৈ আছে উদ্যোগীকৰণ আমাৰ ল'ৰা ছোৱালী আজি বাহিৰত গৈ চিকিউৰিটি গাৰ্ড কৰিব লগা হৈছে বাহিৰত গৈ হোটেলত কাম কৰিব লগা হৈছে এই উদ্যোগিক ক্ষেত্ৰত কি কি পদক্ষেপ ল'ব ইয়াৰ ক্ষেত্ৰত দেখা গৈছে যে এডভান্টেজ অসম এডভান্টেজ 1 এণ্ড এডভান্টেজ 2 আছাম এই হৈ গ'ল আমাৰ পকেটৰ পইচা আমাৰ টেক্সৰ পইচা দি তেওঁলোকে খৰচ কৰিলে 100 কোটি কৰিলে তাৰপিছত 300 কোটি কৰিলে কিন্তু বিনিয়োগকাৰী কেইজন আহিল আজিলৈকে হিচাপ দিয়া নাই তেওঁলোকে ঢোকঢাল বজাব খোজে ছেমি কণ্ডাক্টৰৰ ওপৰত ছেমি কণ্ডাক্টৰ 27 কোটি টকাৰ ভিতৰত 2000 কোটি টকাই ছাবচিডি যেতিয়া দিয়া যাব আৰু পানী দৰৰ ভাৱত যেতিয়া মাটি বনিয়াক দিয়া যাব এটা গোষ্ঠী তেনেহ'লে আপোনাৰ চাব যিটো আপোনাৰ কি আছে কিন্তু আনিছুৰ ৰহমান এই সমস্যাসমূহৰ কথা আমি পাতিছোঁ কিন্তু এই সমস্যাসমূহৰ কথা ৰাইজৰ ওচৰলৈ ইয়াৰ ক্ষেত্ৰত গ্ৰাউণ্ডত আমি পিকচাৰটো বেলেগ দেখিলোঁ আৰু ফলাফলে বেলেগ নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ যদি বিচক্ষণৰ জৰিয়তে এই সংখ্যাগৰিষ্ঠতা পাইছে কিন্তু লগে লগে তেওঁ যিবিলাক কথা বতৰা কৈছিল যে অসম চুক্তি আখৰে আখৰে মই পালন কৰিম পবিত্ৰ সদনত কৈছিল সেই কামবিলাক কিন্তু হোৱা নাই ৰাইজে ইয়াৰ বিবেচনা কৰিব কিন্তু ঘটনা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৈছিল যে
অসম ভাৰতৰ ভিতৰত 5খনৰ ভিতৰত উন্নয়ন ৰাজ্যৰ ভিতৰত লৈ আহিম কিন্তু দেখা গৈছে যে আমি যে আধাতে স্কুল এৰাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা অসমত সবতকৈ বেছি প্ৰেগনেন্সি ওমেনৰ যিটো মৃত্যুৰ হাৰ অসমত বেছি গতিকে আমি ভোকাতুৰৰ ক্ষেত্ৰত আমি পাছৰ ভিতৰত মই সেইটোকে সুধিব বিচাৰিছো এই গোটেই কথা বতৰাখিনি ৰাইজৰ কাষলৈ লৈ যোৱাৰ ক্ষেত্ৰত ক'ত ব্যৰ্থ হ'ল বিৰোধী ঐক্য ক'ত ব্যৰ্থ হ'ল ব্যৰ্থ হওক এতিয়া আমাৰ ব্যৰ্থ বহুত কাৰক আছে ইয়াত এটা প্ৰথম যদি ব্যৰ্থৰ কাৰক ক'ব খোজে তেনেহ'লে ডিলিমিটেশ্যন ক'ব পাৰে আপুনি দ্বিতীয় কাৰক ক'ব পাৰে যে আমাৰ যি মিত্ৰতা সেই মিত্ৰতা আমি মুৰামুৰি সময়ত কৰিছোঁ সঠিক সময়ত আমাৰ মিত্ৰতা হৈ পোৱা নাই আমাৰ যি কমন মিনিমাম প্ৰগ্ৰামৰ মাজত আমি ৰাইজৰ মাজত লৈ যাব পৰা নাই আমাৰ যি নেতা বিভিন্ন দলৰ ৰাইজৰ দলৰ কওক জাতীয় পৰিষদৰ কওক কংগ্ৰেছৰ কওক বা CPI CPM পাহাৰীয়া অঞ্চলৰ যি দল আমি সকলোৱে মিলি আমি ৰাইজৰ দলে উপদেশ দিছিলোঁ সাজেশ্যন দিছিলোঁ যে আমি গাঁৱে গাঁৱে যাব লাগে গাঁৱে গাঁৱে কমচে কম আমি 6 মাহ আগত সোমাই দিব লাগে কিন্তু আনিছুৰ ৰহমান ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়াও বিভিন্ন ধৰণৰ কথা বতৰা কৈছে কিন্তু তাৰ কথাখিনিৰ কিন্তু প্ৰত্যুত্তৰ দিছে দেৱব্ৰত শইকীয়া আজিৰ দিনটোতো আমি দেখিবলৈ পালো মীৰা বৰঠাকুৰে হওক দেৱব্ৰত শইকীয়া অখিল গগৈ তিনিওগৰাকীৰে কথা অমিল আৰু দেৱব্ৰত শইকীয়া এটা কথা কৈছে যে এই কথাখিনি যদি উপদেশখিনি অখিল গগৈ ডাঙৰীয়াই আগতেই দিলেহেঁতেন তেতিয়া এই বিপৰ্যয় নাহিলহেঁতেন বুলি কৈছে এই উপদেশ আমি বাৰম্বাৰে দি আছিলোঁ তেওঁলোকে দেৰি কৰি শেষত গৈ যেতিয়া ভূপেন বৰা বা প্ৰদ্যুৎ বৰদলৈ যেতিয়া বিজেপিলৈ গমন কৰে তেতিয়াহে ৰাইজৰ দল ল'বলৈ বাধ্য হৈছে এই এলায়েন্সত কিমান ঘাত প্ৰতিঘাত গৈছে আমি ভিতৰৰ পৰা জানো আপুনি যি ধৰণে মোক প্ৰশ্ন সুধিছে যে কৰবাত নহয় কৰবাত অনুশোচনা হৈছে নেকি এই যে ৰাইজৰ দলে আৰু বেছি সিট পালে নিশ্চিতভাৱে আমি বেছি সিট পালো হয় কিন্তু আমি কি বিচাৰিছোঁ যে অসমৰ ৰাইজে এই স্বেচ্ছাচাৰী শাসকৰ পৰা পৰিত্ৰাণ বিচাৰিব লাগে ৰাইজৰ দল কেৱল 5টা সিট 7টা সিট লোৱাটো ডাঙৰ কথা নহয় অসমৰ ৰাইজে যি ফেচিবাদী দল ফেচিবাদী চৰকাৰ এই চৰকাৰৰ পৰা পৰিত্ৰাণ পাব লাগে আজি যে চৰকাৰে যে মন্ত্ৰী সভা আমাৰ বৰপেটাৰ বিধায়ক দীপক দা কৈ আছে যে মন্ত্ৰী সভা দক্ষ মানুহ বনাব এই দক্ষতা তেওঁক ইউটিলাইজ কৰিব এই মুখ্যমন্ত্ৰী ডাঙৰীয়া দিব না নাই তাক এটা ডাঙৰ কোৱেশ্চন আছে কাৰণ এই মুখ্যমন্ত্ৰী ডাঙৰীয়া সঘনাই শিক্ষামন্ত্ৰীৰ কাম কেতিয়া পৰীক্ষা হ'ব ঘোষণা কৰি দিয়ে কেতিয়া ৰিজাল্ট হ'ব ঘোষণা কৰি দিয়ে PWDৰ কাম ক'ত হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰে যি এগ্ৰিকালচাৰৰ কাম ক'ত হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰে ট্ৰেক্টৰ কাকে দিয়া হ'ব বীজ কেতিয়া দিয়া হ'ব A to Z কোনো মন্ত্ৰী অলপ পীযুষ হাজৰিকা বা জয়ন্ত মল্ল ডাঙৰীয়া তেওঁৰ বাধ্য ছাত্ৰৰ কাৰণে তেওঁলোকে অলপ স্পেচ পায় বাকী এজন মানুহে স্পেচ নাপায় আপোনালোকে কক এজন মন্ত্ৰীয়ে তেওঁলোকৰ কাম ভাল কৰিব পাৰিছে নেকি গতিকে এক নায়কত্ববাদ এই মুখ্যমন্ত্ৰী ডাঙৰীয়া কামবিলাক কৰিছে গতিকে আমি যে কি বিচাৰিছোঁ যে আপোনালোকে সংখ্যাগৰিষ্ঠতা পাইছে শুভেচ্ছা থাকিল কাম কৰক ৰাইজৰ হৈ আমাৰ একে উদ্দেশ্য আমাৰ একেই যে ৰাইজৰ দল হওক জাতীয় পৰিষদ হওক কংগ্ৰেছ হওক বিজেপিয়ে হওক আমি ৰাইজৰ হকে কাম কৰিব লাগে গতিকে আপোনালোকক স্পেচ দিছে ৰাইজে আপোনালোকক আপোনাৰ জনমত দিছে গতিকে আপোনালোকে ৰাইজৰ হৈ কাম কৰিব লাগে গতিকে ৰাইজৰ হৈ কাম কৰিবলৈ এইটো এটা কালেক্টিভ এফৰ্ট কেৱল এজন মানুহৰ এফৰ্ট দিয়ে এইটো নহয় কালেক্টিভ এফৰ্ট আমি দেখা নাই গতিকে এজন মানুহে নিজে সেনাপতি হৈ নিজে চকীদাৰৰ পৰা আৰম্ভ কৰি সব কাম যদি কৰিব খোজে তেনেহ'লে এই কাৰবাৰবিলাক কৰবা নহয় কৰবা ভুল হয় যদি ইমানে উন্নয়ন হৈছে তেনেহ'লে আমি চাউল কিয় ফ্ৰী দিব লগা হৈছে ৰাইজক যদি ইমানে উন্নয়ন হৈছে মানুহৰ জীৱন ধাৰা উন্নয়ন হৈছে নে নাই তেনেহ'লে অৰুণোদয় দিয়া গৈছে নিযুত মইনা আঁচনি দিয়া গৈছে স্বাৱলম্বী আঁচনি দিয়া গৈছে তাৰপিছত বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে ৰাইজক ডাইৰেক্ট বেনিফিট দিয়া গৈছে পইচা পাতিৰ যদি ইমানে উন্নয়ন হৈছে আমি কি কৈছোঁ তাৰ বিপৰীতে ৰাইজৰ দলে কৈছে যে সৰু উদ্যোগ গঠন কৰিম খেতি পথাৰত যাতে বছৰত 3বাৰ খেতি কৰিব পাৰে আমাৰ বজাৰ যাতে আমাৰ হাতত আহে আমি কোনো এই অনলাইনৰ যিবিলাক বজাৰ আজি ফ্লিপকাৰ্টে কওক যিবিলাক বজাৰ এই বজাৰৰ পৰা মুক্ত কৰি অসমীয়াৰ হাতত যাতে আমাৰ বজাৰ আহে আমাৰ বাহিৰত ল'ৰা ছোৱালী যাতে সৰু উদ্যোগৰ জৰিয়তে তেওঁলোকে স্বাৱলম্বী হয় সৰ্বাংগীন উন্নতি কাক বুলি কয় যেতিয়া বিজেপিৰ বিধায়ক এগৰাকী বৰপেটাৰ বিধায়কগৰাকী কৈছে তেওঁ কৈছে যে হস্পিটেলৰ কথা মই কওঁ মেডিকেল কলেজৰ কথা কওঁ আপোনালোকে মেডিকেল কলেজত গৈ দেখিব তাত কোনো প্ৰবক্তা নাই তাত কোনো ডক্টৰৰ যি ধৰণে লাগে তাত যি ইনফ্ৰাষ্ট্ৰাকচাৰৰ দৰকাৰ আছে সেই ইনফ্ৰাষ্ট্ৰাকচাৰ দৰকাৰ নাই কেৱল আপোনালোকে বিল্ডিংহে বনাইছে গতিকে যি ধৰণৰ কাৰবাৰবিলাক হ'ব লাগিছিল সেই ধৰণৰ হৈ পোৱা নাই ঠিক আছে মই আকৌ আহিম প্ৰণৱ দা মই আপোনাৰ ওচৰলৈ আহিছোঁ এই গোটেই বিপৰ্যয়ৰ কাৰণ কি বুলি ভাবে
নিশ্চিতভাৱে হতাশা আহিব কাৰণ এই ফলাফল আপোনালোকে হয়তো আশা কৰা নাছিল কোনেও আশা কৰা নাছিল প্ৰথমতে এটা বস্তু কওঁ হতাশা বুলি কথাটো নাই আমি হতাশ হোৱা নাই কাৰণ হৰা জিকা থাকে আমি হাৰিছোঁ আমি আত্মসমৰ্পণ কৰা নাই প্ৰথমতে মই কিন্তু আত্মসমালোচনাৰ প্ৰয়োজন আছে আছে নিশ্চয় আছে আমাৰ হয়তো বহু ভুল হৈছে যিবিলাক আমি শুধৰণি কৰিব লাগিব কিন্তু গোটেই বিষয়টো চাওক আজি আমি পৰাজিত হোৱাৰ পিছত যদি আজি মই কিছুমান কথা কওঁ মানুহে প্ৰশ্ন ভাবিব যে তেওঁলোক হাৰিছে সেইকাৰণে তেওঁলোকে কোৱা আৰম্ভ কৰিছে কিন্তু আমি ইলেকশ্যনৰ আগতো কিছুমান কথা কৈছিলোঁ এই কথাবিলাক এতিয়া পুনৰ আজি ক'বলৈ যদিও ইচ্ছা নাই তথাপিও ক'ব লাগিব কিন্তু কোৱাৰ আগতে এটা কথা কওঁ যিসকলে এইবাৰ ২৬ত জয়ী হৈ আহিলে সকলোলৈকে আমাৰ ফালৰ পৰা আমি শুভেচ্ছা জনাইছোঁ তেওঁলোকে যাতে আগন্তুক দিনত বিধানসভাখনত যাতে এটা ভাল ধৰণে আগবঢ়াই নিয়ে অসমৰ উন্নয়নৰ স্বাৰ্থত কাম কৰে কাৰণ আমি আগতে যিখিনি বস্তু দেখা পালোঁ উন্নয়নৰ নামত যিবিলাক হ'ল আজি উন্নয়ন বুলি কোৱাৰ লগে লগে বিভিন্ন ধৰণৰ কথা কৈছে আমাৰ বিশ্লেষক ডাঙৰীয়া গোস্বামী ডাঙৰীয়া এটা কথা কৈছে কিন্তু আজি দুদিন আগত এজাক বৰষুণ দিয়াৰ ফলত আমাৰ গুৱাহাটীখনৰ বাকী অসমলৈ নাযাওঁ গুৱাহাটীখনৰ পৰিৱেশটো কি হৈছিলে সকলোৱে দেখা পাইছে গোটেই ৰাতি ফ্লাইঅভাৰৰ ওপৰত মানুহ থাকিব লগা এটা পৰিৱেশ হৈছে এয়াই উন্নয়ন নহয় জানো আকৌ যদি আমি চাওঁ যে আমি কৈছোঁ যে আমাৰ বিভিন্ন জেগাত হস্পিটেল হৈছে বিল্ডিং হৈছে কলেজ হৈছে এইবিলাকত কি হৈছে যদি আপুনি চায় মেডিকেল কলেজবিলাকত তাত ডক্টৰ আছেনে নাই তাৰমানে উন্নয়ন হৈছেনে নাই বিল্ডিং কেইটামান খাৰা হৈ যোৱা মানে ফ্লাইঅভাৰ কেইখনমান হৈ যোৱা মানে উন্নয়ন নহয় এই কথাবিলাকো আহিব যে যিসকল কলেজ আমি উন্নয়নৰ ক্ষেত্ৰতেই কৰিছোঁ কিন্তু এই গোটেই কথাবিলাক সামগ্ৰিকভাৱে এটা বস্তু দেখা পায় আমি জাতীয় পৰিষদে 5 বছৰীয়া পৰিক্ৰমাত আমি আহিব পৰা নাই কোনোবা আমাৰ জয়ী হ'ব পৰা নাই কিন্তু আমি যুঁজিছোঁ আৰু অনাগত দিনতো আমি যুঁজি যাম যদি আমাৰ একমাত্ৰ উদ্দেশ্য যদি হ'ল হয় যে ক'ৰবাৰ পৰা MLA এটা হৈ অহাৰে যে আজি আমি ইয়াতে দেখা পাইছোঁ বিভিন্ন ধৰণৰ যে 5 বছৰ 2-3টা দল বদলাইও কোনোবা MLA হৈ আহিছে কিন্তু আমিতো আমাৰ দলৰ সভাপতিয়ে হওক তেওঁতো আজি দল বাগৰি গৈ ক'ৰবাত এজন MLA হৈ আহিব পাৰিলেহেঁতেন সিমানখিনি যে আছে সেইটো আপোনালোকেও গম পাইছে আজি দল এৰি পিনে কেবিনেট পৰ্যায়ৰ পদ এৰি পিনে জগদীশ ভূঞা ওলাই আহি কিয় কৰিব লগা হ'ল কাৰণ এই খিলঞ্জীয়াৰ স্বাৰ্থ আজিৰ ডেটত যিটো কথা খিলঞ্জীয়াৰ কথা কোৱা হৈছে যে খিলঞ্জীয়া বুলি ক'লে আপুনি ইলেকশ্যনৰ আগমুহূৰ্তত দেখা পালে যে আজি বিজয় গুপ্তাই ক'লে যে তেওঁ বোলে খিলঞ্জীয়া এতিয়া আমাৰ প্ৰশ্ন হৈছে যে অসমত খিলঞ্জীয়াৰ সংজ্ঞাটো ক'ৰবাত বিকৃতৰ ওপৰত গৈ আছে নেকি যে সেই কথা বতৰাখিনি আমি সংবাদ মাধ্যম হিচাপে যি ভূমিকা পালন কৰিব লাগে কৰিছোঁ বা প্ৰাৰ্থীসকলে বা দল হৈ আপোনালোকে যিখিনি কাম কৰিব লাগে কৰিলে কিন্তু ৰাইজৰ কাষলৈ যোৱাত ৰাইজৰ কাষলৈ যোৱাত অপাৰগ শব্দটো নাহে কাৰণ আমি এই কথাখিনি ৰাইজৰ ওচৰলৈ লৈ গৈছোঁ ইয়াতে প্ৰশ্নবোধকটো মই প্ৰথমতে কৈছোঁ যে ইলেকশ্যনৰ আগত আমি কৈ আহিছিলোঁ কিছুমান কথা যে ভোট চুৰিৰ কথা EVM টেম্পাৰিঙৰ কথা এই কথাবিলাক ক'ৰবাত আজি আপুনি যদি ইলেকশ্যনৰ ৰিজাল্টটো ভালকৈ এনালাইচিছ কৰে দেখা পাব যে আজি মই নিজে যিহেতু খোৱাঙত থাকি কাম কৰিছোঁ খোৱাঙৰ প্ৰত্যেকটো চুবুৰী প্ৰত্যেকটো অঞ্চল প্ৰত্যেকখন গাঁৱৰ মানুহ যেতিয়া সদল বলে ওলাই আহিব পাৰে তেনে ওলাই অহা মানুহসকলে কি ভোট নাই দিয়া নেকি তেওঁলোক কি এনেই আমাৰ জিন্দাবাদ চিঞৰিবৰ কাৰণে আহিছিলে নেকি কাৰণ তেওঁলোকে ভোট দিছে ক'ৰবাত নহয় এটা প্ৰশ্নবোধক আছে যিটো আপোনালোকে চাওক এতিয়া বিভিন্ন সময়ত আজি ইয়াতে আমি গুৱাহাটীতে দেখা পাইছোঁ বিভিন্ন জেগাত ভোট দিবলৈ গৈছে মানে তেওঁ ভোটটো কোনোবাই দি থৈ গুচি গ'ল ক'ৰবাত গৈছে তেওঁ বুটাম টিপিছে আপুনি আজি আমাৰ হাইদুৰ হুছেইনৰ বক্তব্য শুনিছে তেওঁ বুটাম টিপিছে কিন্তু তেওঁ যিখন হেৰি পাব লাগিছিলে কোনটো চিহ্নত তেওঁ ভোট প্ৰদান হ'ল সেইটো তেওঁ দেখা নাপালে তো এনেকুৱা ধৰণৰ ঘটনা বিভিন্ন ঘটনা হৈছে আমি বৰ বিশেষকৈ এই মুহূৰ্ততে এইখিনি ক'ব বিচৰা নাই আমি সময়ত ক'ম যে আমি ৰাইজৰ ওচৰলৈ সম্পূৰ্ণ যি ধৰণে যাব লাগে যি ধৰণে ক'ব লাগে কৈছোঁ ইয়াত সন্দেহ আছে আপুনি 2021তো দেখা পাইছে বিপুৰীয়াত এজনে প্ৰাৰ্থী ইলেকশ্যন খেলিছিল তেওঁ নিজৰ ভোট কেন্দ্ৰত তেওঁ পৰিয়ালৰ 5টাকৈ ভোট থকাৰ পিছতো তেওঁ এটাও ভোট পোৱা নাই তাৰমানে তেওঁ প্ৰশ্ন কৰিছিলে যে মোৰ ভোটটো ক'ত গ'ল বাকী মোৰ পৰিয়ালৰ মোৰ পত্নীয়ে নাই দিয়া ল'ৰা ছোৱালীয়ে নাই দিয়া কিন্তু তেওঁৰ ভোটটো ক'ত এই যে ভোটৰ খেলি মেলিৰ কাৰণেই যে এই জয় মৰ্ময় অৱস্থাটো হৈছে বুলি আমি আগতেও কৈছোঁ পুনৰ কম কিন্তু হৰা-জিকা থাকিব আৰু আমি এটা শুভেচ্ছাটো জনাওঁ যে অসমৰ যি নিবনুৱা সমস্যা যোৱা 5 বছৰ তেওঁলোকে কিমানক মানে চাকৰি দিব পাৰিলে বা আজি যিটো ধৰণে আজি আঁচনিবিলাক চলাই আছে যে আমি এটা পৰিয়ালত দেখা পাওঁ যে যেতিয়া আমাৰ মেচিয়ৰ্ড হয় ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হয় তেতিয়া আমি কওঁ যে কিবা এটা কৰি খাব লাগিব কিবা এটা কৰি মানে কি নিজৰ বাবে যে মই দেউতাকে গোটাই থোৱা সম্পত্তিখিনি ক'ৰবাত বন্ধকত থৈ তাৰ টকা পইচা আনি সেই মৰ্টগেজ লৈ তাৰে পইচাই খাই থকাটো নকয় গতিকে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত অসম কিমান আগবাঢ়িলে তো এইবিলাকো প্ৰশ্ন আহিব
ঠিক আছে মই প্ৰণৱ দা মই আকৌ আহিম আপোনাৰ ওচৰলৈ প্ৰকাশ দাস ডাঙৰীয়া যিহেতু আছে মই সুধিব বিচাৰিছোঁ আমি ফলাফলৰ দিনটোলৈ যদি যাওঁ হাজো শুৱালকুছি সমষ্টি আপোনাৰ সমষ্টিত যথেষ্ট এখন টাফ ফাইট হৈছিল যিটো আমি শব্দ ব্যৱহাৰ কৰোঁ যে নেক টু নেক ফাইট হৈছে তাৰ যেন পূৰ্ণ প্ৰতিফলন ঘটা আমি দেখিবলৈ পালোঁ দুবাৰৰ বিধায়িকা আচলতে শক্তিশালী এখন যুঁজ তেখেতো খুব শক্তিশালী এখন যুঁজ দিছিল 18টা ৰাউণ্ডলৈকে তেখেতেই লিড লৈ আছিল আৰু শেষ মুহূৰ্তত দুটা ৰাউণ্ডত আচলতে আপোনাৰ মেজিকেল ৰাউণ্ড বুলি ক'লেও ভুল কোৱা নহ'ব তাৰপাছত 724টা ভোটৰ ব্যৱধানত আপোনাৰ জয় কি মতামত নিশ্চিতভাৱে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী দুবাৰকৈ বিধায়ক হৈছে আৰু এনেকুৱা এটা সমষ্টিৰ বিধায়ক হয়তো অসমীয়া মানুহৰ কথা চিন্তা কৰিব লগা নাছিলে অসমীয়া মানুহে কাম কৰিব কৰাও নাছিলে সদায় এটা বেলেগ এটা মানুহৰ বেলেগ সম্প্ৰদায়ৰ মানুহৰ কথা ভাবিয়ে কাম কৰিছিলে আৰু তেনেকুৱা এটা চিন্তাধাৰাই নিশ্চয় কংগ্ৰেছী বিধায়ক বা কংগ্ৰেছ পাৰ্টীৰ ব্যক্তিসকলে থাকে কাৰণ কংগ্ৰেছ দলটো অসমীয়া খিলঞ্জীয়া অসমীয়া মানুহৰ স্বাৰ্থত নে কথা কয় নে কাম কৰে নে অসমক সুৰক্ষিত কৰিব পাৰে কেতিয়াও কৰা নাই কোনো কালে কোনো দিনে কংগ্ৰেছ পাৰ্টীয়ে বা কংগ্ৰেছ পাৰ্টীৰ যিসকল ব্যক্তি কোনোদিনে অসমীয়া মানুহৰ স্বাৰ্থৰ কথা ভবা নাই হাজো শুৱালকুছিবাসী ৰাইজে জানে যে মই যিহেতু দীৰ্ঘদিন সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াদিও মই হাজো ৰাইজৰ লগত সদায় সুখ দুখত আছোঁ সমন্বয় সম্প্ৰীতিৰ ক্ষেত্ৰতো মই যথেষ্ট কাম কৰিছোঁ আৰু হাজোৰ এটা যিটো ভোটৰ যিটো জনগাঁথনি তাত কিছু কংগ্ৰেছক লাভান্বিত কৰিছে কিন্তু তথাপিতো বহুত এনেকুৱা ব্যক্তি আছে যিসকলে সদায় এটা ব্যতিক্ৰম ৰূপত হাজোক আগুৱাই নিব বিচাৰে আৰু মোক যিহেতু অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত প্ৰাৰ্থী হিচাপে তাত মোক প্ৰক্ষেপ কৰিছিল গতিকে সকলো ধৰ্মৰ জাতিৰ মানুহে মোক বিচাৰিছিলে আৰু সেইকাৰণে সকলোৱে আশীৰ্বাদ দিছে আৰু মই জয়যুক্ত হৈছোঁ হয় ব্যৱধান বহুত হৈছে ব্যৱধান হোৱাটো স্বাভাৱিক কাৰণ তাৰ ভোটৰ যিটো জনগাঁথনি তেনেকুৱা কিন্তু এটা কথা সকলোৱে অনুভৱ কৰিছিলে ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদৰ দলৰ কাৰ্যকৰ্তাই যে আমি জয়লাভ কৰাটো নিশ্চিত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যি ধৰণে কাম কৰিছে সেই কামৰ প্ৰতি আজি অসমীয়া মানুহৰ সাহস আহিছে যে আমি এনেদৰে 100 বছৰলৈ অসমত আমি অসমীয়া ঠিক আছে প্ৰকাশ দাস ডাঙৰীয়া মোৰ শেষ প্ৰশ্ন বিধানসভাত যিহেতু ছাত্ৰ নেতা হিচাপে আপোনাক ৰাইজে দেখিছে কিন্তু এছেম্বলিত প্ৰকাশ দাস ডাঙৰীয়া কেনেধৰণে দেখা পাব এবাৰ সমষ্টিবাসী ৰাইজে মোৰ লাষ্ট প্ৰশ্ন ৰাইজৰ আশীৰ্বাদত ৰাইজৰ মৰমত হাজো শুৱালকুছি সমষ্টিবাসীৰ সেৱা কৰিবৰ কাৰণে ৰাইজে মোক বিধানসভালৈ পঠিয়াইছে মোৰ সৰ্বোচ্চ মোৰ যিখিনি মোৰ চেষ্টা কৰিব লাগে মই সৰ্বোচ্চ চেষ্টা কৰিম যাতে ৰাইজৰ মৰম আৰু ৰাইজৰ আশা মই পূৰণ কৰিব পাৰোঁ আৰু সেইকাৰণে মই সকলোৰে সহযোগ বিচাৰিছোঁ যিসকলে মোক ইমান দিনে মৰম আৰু আশীৰ্বাদ দিছে ভৱিষ্যত দিনতো মোক ভাল ধৰণে মৰম আৰু আশীৰ্বাদ দিব আৰু মোক ভাল ধৰণে পৰামৰ্শ দি আগুৱাই যোৱাৰ কাৰণে মোক সহায় কৰিব আৰু পুনৰবাৰ মই হাজো শুৱালকুছি সমষ্টিবাসীক মই সেৱা জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই মোৰ হৃদয়ৰ পৰা মই অভিনন্দন জনাইছোঁ অগপৰ সভাপতি অতুল বৰা ঠিক আছে আমি এটা বিৰতিলৈ যাব লাগে মই দেৱজিৎ গোস্বামী আপোনাৰ ওচৰলৈ আহিছোঁ এফালে শপত গ্ৰহণৰ কুচকাৱাজ আড়ম্বৰপূৰ্ণ অনুষ্ঠান আৰু মন্ত্ৰীসভাক লৈও এবাৰ যথেষ্ট গুণাগথা চৰ্চা আৰম্ভ হৈছে কাৰ নাম বাদ পৰিব কোন নতুন মুখে মন্ত্ৰীসভাত স্থান পাব তথাপিও আমি এখন সবল এখন শক্তিশালী মন্ত্ৰীসভা বিচাৰিম য'ত আমি সৰ্বাংগীন এখন সব ফালৰ পৰা সকলো ফালৰ পৰা আমাৰ উন্নতি সাধন হোৱা আমি যাতে এখন ৰাজ্যত বাস কৰিব পাৰোঁ হয় এবাৰ বহু অভিজ্ঞ পুষ্ট মন্ত্ৰী আহিব বুলি আমি ভাবিছোঁ আশা কৰিছোঁ চৰ্চাত আছে বহুতকেইজন আগৰ মন্ত্ৰিত্বত থকা কিছু আহিব যি হওক বাৰু মন্ত্ৰীত থকা মুখ্যমন্ত্ৰী আমি জানো যে তেখেতে সকলোকৈ গাইড কৰি লৈ যায় তথাপি এবাৰে কিছু মন্ত্ৰীয়ে যাতে আৰু অলপ স্বতন্ত্ৰভাৱে কাম কৰিবৰ কাৰণে সুবিধা পাব আৰম্ভণিৰ পৰা যুঁজি হয় কিয় ডেভেলপমেণ্টৰ মুখ্যমন্ত্ৰীয়ে কৈছে এটা লেভেললৈকে তেওঁ লৈ গৈছে সেইখিনি এতিয়া ইমপ্লিমেণ্টেশ্যনৰ ফাইনেল ইমপ্লিমেণ্টেশ্যনৰ কামখিনি বাকী আছে আৰু এইবাৰ মই ভাবোঁ কিছুমান আমাৰ যিটো মই এটা ইক'চিষ্টেম ডেভেলপ কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই য'ত মানে মানুহে স্বাৱলম্বী হ'ব পাৰে আৰম্ভণিৰ পৰা যদি সেইটোতে লাগে তেতিয়াহ'লে 5 বছৰত বহু ক্ষুদ্ৰ উদ্যোগৰ দ্বাৰা আমি স্বাৱলম্বী হ'ব পাৰিম আমাৰ ল'ৰা ছোৱালীবিলাক বাহিৰলৈ যাবলগীয়া নহয় মই খালি এতিয়া বিৰোধী
বিৰোধীকে ক'ব বিচাৰিছোঁ অলৰেডি চৰকাৰ হ'ল 102জন আছে তেওঁলোকে 5 বছৰ লৈ যাব বিৰোধী কিন্তু আমি চাওক গণতন্ত্ৰৰ বিৰোধী শক্তিশালী হোৱাটো দৰকাৰী সেইকাৰণে মই ভাবোঁ যে তেওঁলোকে আত্মসমালোচনা কৰিব লাগিব যে কি কাৰণত এই বিপৰ্যয় হ'ল আৰু আগন্তুক দিনত যাতে তেওঁলোকে এই আত্মসমালোচনা কৰি পেলাই নিজকে মানে ঠিক ঠাক কৰি লৈ পেলাই যাতে আকৌ ৰাইজৰ মাত হৈ পাতিব পাৰে কেনেকৈ জিকিলে তাৰ নিগেটিভখিনি ওলাই থকাতকৈ নিজৰ মাজত কথাটো পাতি পেলাই নিজকে সংশোধন কৰিব লাগে বুলি মই ভাবোঁ বিৰোধীয়ে মই কৌশিক আপোনাৰ ওচৰলৈ আহিছোঁ বিৰোধীয়ে যথেষ্টখিনি আচলতে অভিযোগ আনিছে বা আমি যোৱা কেইদিনত দেখিছোঁ ছ'চিয়েল মিডিয়াতো বিভিন্ন ধৰণৰ কথা বতৰা ওলাইছে যিখিনি কথা বতৰাৰ আচলতে মই প্ৰত্যুত্তৰটো বিচাৰিম যে য'ত EVM টেম্পাৰিঙৰ কথা ওলাইছে বিৰোধীয়ে এটা অভিযোগ উত্থাপন কৰিছে বা বিভিন্ন সচেতন ব্যক্তিয়েও তেনেধৰণৰ কথা বতৰা ক'বলৈ আৰম্ভ কৰিছে এতিয়া হয় চাওক এই যিখিনি কথা বতৰা আমি প্ৰায় প্ৰতিটো নিৰ্বাচনৰ পিছতে আমি শুনিবলৈ পাওঁ গতিকে এইখিনিত নতুনত্ব একো নাই আজি মই এই ষ্টুডিঅ'ত বহি পেলাই মই আজি বিগত লাষ্ট 5 বছৰত বহু চেনেলত এনেকৈ ষ্টুডিঅ'ত মজিয়াত বহিছোঁ আৰু বিৰোধীসকলে আজি যিখিনি কথা তেওঁলোকে কৈ আছে সেই কথাসমূহেই তেওঁলোকে কৈ আছিলে কিন্তু কৰবাত হয়তো মোৰ ব্যক্তিগত অনুভৱ যে কৰবাত হয়তো তেওঁলোকে ষ্টুডিঅ'ৰ মজিয়াতে কথাখিনি কৈ থাকি গ'ল ৰাইজৰ মাজলৈকে হয়তো তেওঁলোকে সেই কথাখিনি লৈ যাব নোৱাৰিলে আৰু এগৰাকী আমাৰ বক্তাই কৈছে বিৰোধী দলৰ যে তেওঁলোকে ৰাইজৰ মাজতো গৈছিলে যদি সঁচাকৈ গৈছিলে তেতিয়াহ'লে হয়তো মই ভাবোঁ যে ৰাইজে গ্ৰহণ নকৰিলে গতিকে কথাটো তাতকৈ বেছিতো একো হ'ব নোৱাৰে ৰাইজৰ মাজত যদি গৈছে তেওঁলোকে নিজৰ মনোভাৱ ৰাখিছে তাৰ পিছতো যদি ৰাইজে আমাক হিয়া উজাৰি ভোট দিছে আৰু আমাক এনেকুৱা এটা অভিলেখ সংখ্যক মানে চিট আসন দিছে তেতিয়াহ'লে মই ভাবোঁ যে ৰাইজে তেওঁলোকক গ্ৰহণ নকৰিলে আৰু আমাৰ প্ৰতি তেওঁলোকৰ যিটো আস্থা আৰু বিশ্বাস সেই বস্তুটো বৰ্তমানো ছেম যেনেকৈ আগত আছিলে এতিয়াও তেনেকৈয়ে আছে আৰু এইখিনিতে মই এটা কথা ভাবোঁ যে তেওঁলোকৰ বিৰোধীৰ ক্ষেত্ৰত আজি আমাৰ মাজত কংগ্ৰেছ দল নাই কিন্তু কংগ্ৰেছ দলৰ তেওঁলোকৰ যিটো ভূমিকা সদায় সেইটো এটা সন্দেহৰ আৱৰ্তত থাকে আৰু মই আজি আমাৰ ইয়াত মাজত থকা যি বিৰোধী বাকী দল দুজনকো মই তেখেতসকলক ক'ব বিচাৰিছোঁ মোৰ ব্যক্তিগতভাৱে দেই মই হেৰিটোহে কৈছোঁ মই কংগ্ৰেছ দলক কেতিয়াও বিশ্বাসত ল'ব লগা দল নহয় আজি আপোনালোকে যদি চাই আমি বহুতো তেনেকুৱা উদাহৰণ দেখিছোঁ কিন্তু আজি আপুনি যদি চাই তামিলনাডুৰ ক্ষেত্ৰতে তেওঁলোকে এটা দলৰ লগত DMK দলৰ লগত এলায়েন্স কৰি পেলাই নিৰ্বাচন খেলিলে খেলাৰ পিছত তেওঁলোকে যেতিয়া নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত দেখিলে যে এটা অন্য দলে চৰকাৰ বনাব গৈ আছে লগে লগে ক্ষমতাৰ লোভত কংগ্ৰেছ দলৰ কিন্তু বেলেগ একো নাই তেওঁলোকৰ নীতি আদৰ্শ তেওঁলোকৰ দেশপ্ৰেম এইবিলাক জাতিপ্ৰেম কোনো ধৰণৰ বস্তু তেওঁলোকৰ নাই তেওঁলোকক মাত্ৰ লাগে ক্ষমতা লাগে আৰু সেই ক্ষমতাৰ লোভত তেওঁলোকে আজি তামিলনাডুত কি কৰিলে লগে লগে DMKৰ হাতখন এৰি পেলাই DMKক নজনোৱাকৈ তেওঁলোকে গৈ পেলাই TVKৰ লগত জইন কৰিলে গতিকে কংগ্ৰেছৰ চৰিত্ৰটো সদায় তেনেকুৱা কংগ্ৰেছে কেতিয়াও জাতিৰ কথা মাটিৰ কথা দেশৰ কথা তেওঁলোকে কেতিয়াও নাভাবে আৰু মই ভাবোঁ তেওঁলোকে এলায়েন্সৰ কথাও তেওঁলোকে আমাৰ বিৰোধী বাকী দলকেইটাই নিশ্চয়কৈ উপলব্ধি কৰিছে ইমান দিনে তেওঁলোকে এইটো কথা নাভাবে গতিকে বৰ্তমান অসমৰ ৰাইজৰ সন্মুখত কোনো ধৰণৰ বিকল্প নাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি ধৰণে অসমত উন্নয়নৰ জোৱাৰ উঠি আছে তাৰ কোনো বিকল্প অসমৰ ৰাইজে আৰু দেখা নাই ইয়াত যুৱ প্ৰজন্মৰ পৰা আপোনাৰ একেবাৰে বৃদ্ধ আপোনাৰ বনিতালৈকে সকলোৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত এক দেখিছে যে এইখনেই হাত যাক ধৰি পেলাই আমাৰ অসমখন মানে এক উন্নতিৰ দিশত আগুৱাই যাব পাৰিব এটা মানে ভৰসা তেওঁলোকে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ তাত পাইছে আৰু সেইকাৰণে মই ভাবোঁ যে আমাৰ বিজেপি দল আৰু আমাৰ NDA যিসকল দল আছে মিত্ৰ দল তেওঁলোকক এনেকুৱা এটা অভূতপূৰ্ব মানে সঁহাৰি ৰাইজে দিছে ঠিক আছে মই কৌশিক মই ৰখাইছোঁ মই দেৱজিৎ দা শেষ কৰিম যিহেতু মই শেষত আপোনাৰ পৰা এটা বিশ্লেষণ বিচাৰিম কাৰণ বিভিন্ন ধৰণৰ এক্সিট পোল হ'ল বিভিন্ন ধৰণৰ আমি কথা বতৰা পাতিলোঁ এই ষ্টুডিঅ'ত বহিয়ে আপোনালোকে ৰাজনৈতিক বিশ্লেষকসকলে বিভিন্ন ধৰণৰ কথা ক'লে আমি এক্সিট পোলৰ দিনাখনিও বিভিন্ন ধৰণৰ কথা বতৰা পাতিলোঁ তাৰ এখন পৃথক ছবি যি ভৱিষ্যতবাণী আচলতে এক্সিট পোল আমি যদি একাষৰীয়া কৰি থওঁ ৰাজনৈতিক বিশ্লেষকৰ মত একাষৰীয়া কৰি থওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু যেনেধৰণে ভৱিষ্যতবাণী কৰিলে যেনেধৰণে ক'লে যেন সকলোখিনি তেনেধৰণে প্ৰতিফলন দেখিবলৈ কংগ্ৰেছৰ ক্ষেত্ৰতেই হওক বা ৰাইজৰ দলৰ ক্ষেত্ৰতেই হওক AGPৰ ক্ষেত্ৰতেই হওক বা AJPৰ ক্ষেত্ৰতেই হওক বা AIUDFৰ ক্ষেত্ৰতেই হওক সকলো ৰাজনৈতিক দলৰ ক্ষেত্ৰত বা নিজৰ আসনৰ ক্ষেত্ৰত যি ক'লে যেনেকৈ ক'লে তেনেকৈ প্ৰতিফলন হোৱা আমি দেখিলোঁ
হয়, এবাৰ আমি কিন্তু ভাবি আছিলোঁ যে যোৱা 5টা বছৰত বহুত এনেকুৱা ইছ্যু আছিলে যিবিলাক ইছ্যুৰ ওপৰত যদি বিৰোধীয়ে কেপিটেলাইজ কৰিলে হয় চৰকাৰ বনোৱাব নোৱাৰিলে ওচৰৰ পাজৰে চাপিব বুলি ভাবিছিলোঁ আৰু বিজেপিও ফাইট হৈছিলে আৰু বিজেপিও আমি ভিতৰুৱা যাক চাহ চিনাকি যিবিলাক আছিল আমি দেখিছোঁ নহয় এবাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে বুলি পেলাই আমি গম পাইছিলোঁ যদিও তেওঁলোকে কৈ আছে আত্মবিশ্বাস আছিলে সেই আত্মবিশ্বাসটো একচুৱেলি আহিছিলে মই যে ক'লোঁ তেওঁলোকৰ সংগঠন ভোটিং পাৰ্চেণ্টেজটা আৰু তেওঁলোকে কনফাৰ্ম কৰাইছিলে যে আমাৰ যিখিনি ভোটাৰ আছে পৃষ্ঠা প্ৰমুখবিলাকে কনফাৰ্ম কৰাইছিলে বুথ লেভেলত যে আমাৰ ভোটাৰখিনিয়ে ভোট দিছে আৰু তেওঁলোকৰ যিখিনি কৈ আছে না 60-70 লাখ মানুহে ভোট দিছে সেইখিনি তেওঁলোক কনফাৰ্ম আছিলে সেই হিচাপতে কৈছিলে যি হওক কিন্তু ইছ্যু বহুত আছিলে আৰু আমি ভবা নাছিলোঁ যে এনেকুৱা ধৰণৰ এটা লেণ্ডশ্লাইড ভিক্টৰী যে বিজেপিৰ বা মিত্ৰজোঁটৰ হ'ব কিন্তু আল্টিমেটলি মই আপোনাক ক'লোৱে যে কংগ্ৰেছ আৰু যিটো আমাৰ বিৰোধী দলৰ তেওঁলোকৰ যিখিনি শেষ মুহূৰ্তলৈকে তেওঁলোক যে একগোট হ'ব নোৱাৰিলে আৰু তেওঁলোকৰ এটা যিটো কমন মিনিমাম প্ৰগ্ৰেম হিচাপেও দেখাব নোৱাৰিলে কংগ্ৰেছৰ যিখন মেনিফেষ্টো সেইখনো খুব ক্লেৰিটি নাছিলে জাতীয় পৰিষদৰ মেনিফেষ্টোখন কিন্তু খুব সুন্দৰ আছিলে মই নিজে পঢ়িছিলোঁ বিশেষ তাত তোমাৰ বুজাই দিছিলে আমি কেনেকৈ কি কৰিম কিন্তু সেইখন ৰাইজৰ মাজত নিব নোৱাৰিলে কিয় কি তেওঁলোকৰ ৰাইজৰ দলৰ যিখন মেনিফেষ্টো আছিল সেইখনো খুব সুন্দৰ আছিলে কিন্তু তেওঁলোকৰ যিহেতু সংগঠন নাই তেওঁলোকে একচুৱেলি মই পিছত লাষ্টত অনুভৱন কৰিলোঁ যে নহয় তেওঁলোক বেছি মিডিয়াৰ আগত ইলেক্ট্ৰনিক মিডিয়াৰ আগতহে বেছি বা ছ'চিয়েল মিডিয়াতহে বৰ বেছি এক্টিভিটি লাগিলে সংগঠন কিন্তু নাই পিছলৈ যিবিলাক কোৱা হ'ল যোৱাকালি মই বহুত কেইজনৰ লগত কথা পাতি গম পালোঁ যে নহয় আগন্তুক 5 বছৰত আমি সংগঠন কৰিব লাগিব যিয়ে হওক এতিয়া সেইখিনি বিশ্লেষণ কৰিব তেওঁলোকৰ কাৰণে দৰকাৰী আৰু আমি নিৰপেক্ষ হিচাপে আমি ক'ব লাগিব যে যি চৰকাৰ গঠন হোৱা মঙলবাৰৰ পৰা গঠন হোৱাৰ পাছত বুধবাৰৰ পৰা আমি সজাগ সচেতন হৈ পেলাই দুগুণ উৎসাহেৰে আমি আকৌ চৰকাৰক প্ৰশ্ন সুধিব লাগিব ৰাইজৰ স্বাৰ্থত যাতে কামখিনি হৈ থাকে সকলোৰে দৃষ্টি নিবদ্ধ থাকিব প্ৰত্যেকৰে